মোৰ ইংলিছ ছাৰ ৰাজীৱ কলিতা তেওঁ স্বৰ্গীয় হয় কাৰণ আছিল মেণ্টেল প্ৰেছাৰ ডিপ্ৰেশ্যন। তেওঁ মা গুচি যোৱাৰ পাছত তেওঁ মেণ্টেল প্ৰেছাৰ ডিপ্ৰেশ্যনত গুচি গৈছিল, সেইকাৰণে তেওঁ আত্মহত্যা কৰে। কিন্তু সেই খবৰটো যেতিয়া আহিছে মানুহৰ মাজত ইয়াৰ এৱাৰনেছ কম দেখা গৈছে। এই অতি গুৰুত্বপূৰ্ণ বিষয় কিন্তু মানুহে ইয়াত কোনো ধৰণৰ আউটৰেজ দেখা পোৱা নাই। যদি ইয়াত কিবা মছলা আছিল, যদি গাৰ্লফ্ৰেণ্ড বা কিবা এনেকাৰ কিবা এক্সিডেণ্ট হ'লহেঁতেন, মানুহে মাৰ্ডাৰ কেছ এনেকুৱাকৈ পূৰা নিউজ চলালেহেঁতেন, পূৰা মছলা নিউজ চেনেল পৰ্ট্ৰেল, মানুহ কমেণ্টত গৈ পূৰা আউটৰেজ কৰিলেহেঁতেন। কিন্তু এইটো এটা ডিপ্ৰেশ্যন, এটা বহুত ডাঙৰ টপিক হয়। কিমান মানুহ আছে যে ডিপ্ৰেশ্যনত গুচি গৈছে। ঠিক এনেধৰণৰ কেছ হৈছিল ভাৰতৰ বিখ্যাত নায়ক সুশান্ত সিং ৰাজপুত। তেওঁৰ মা গুচি যোৱাৰ ডিপ্ৰেশ্যনত তেওঁ গুচি গৈছিল, কিন্তু মানুহে তাক মছলা কৰি এংগল বনাই তাক বিকৃতি কৰি দিছিল। কিন্তু সেই ধৰণে হৈছে। গতিকে বহুত ইম্পৰ্টেণ্ট বিষয় আছিলে এইটো। ৰাজীৱ কলিতাৰ লৈ আমি মানুহৰ মাজত ডিপ্ৰেশ্যনৰ পৰা কেনেকৈ মুক্তি পাব পাৰি তেনেধৰণৰ এৱাৰনেছ আমি চৰ্চা কৰিব পাৰিলোহেঁতেন। কিন্তু এনেধৰণৰ কোনো দেখা নাই ছ'চিয়েল মিডিয়াত।